দোস্ত আপোনালোকক মোৰ চেনেলত স্বাগতম জনালোঁ। তো সেই দোস্ত বুলি মনত পৰিল যে আমি আজি সেই দোস্ত ডিম্পু বৰুৱাক দেখিব যাই আছোঁ। আৰু আমি ঘৰৰ পৰা ওলাই লৈ আৰু ডিম্পুক চাবলৈ আমি গৈ আছোঁ। এতিয়া মই আৰু মোৰ এটা ফ্ৰেণ্ড এতিয়া আমি মানে ধাইগাঁও বুলি এটা জেগা পালোঁ আৰু মই আৰু মোৰ ফ্ৰেণ্ডে গৈ আছোঁ। ডিম্পুদা আহিব। ডিম্পুদা কৈছে যে তেওঁলোকে 12টাৰ বজাত আহি পাব, কিন্তু আমিলোকে ঘৰৰ পৰা 11:30লৈকে এতিয়া কি হয় দেখা যাব। মানে হাইৱেদি যোৱা নাই, কাৰণ আমাৰ দুজনে লাইচেন্স নাই, লাৰ্ণাৰ আছে, সেইকাৰণে ইলেকশ্যন চলি আছে। তো কি চলি আছে সেইকাৰণে আমি ভিতৰৰ ৰাস্তা দি আমি যাই আছোঁ। ডিম্পুদা আহিব। লোকেশ্যনটো হ'ল গোৱালপাৰা মাটিয়া। আমি মাটিয়া পাই গ'লোঁ আৰু ডিম্পুদাৰ লোকেশ্যনটো আমি পাবলগীয়া বেছি সময় নাই। আমি ডিম্পুদাক চাম আজি আৰু আপোনালোকক দেখাম যে ডিম্পুদা আজি আছে। আৰু মইতো এটি প্ৰথমবাৰ ডিম্পুদাক দেখিম আৰু আপুনি ক'ব যে আপোনালোকে মানে ডিম্পুদাক আগতে দেখিছেনে নাই, কমেণ্ট কৰি জনাব। Lights went down when you feel lost in your shadow. Don't feel alone, don't scream so. দেখি আছে যে ডিম্পু বৰুৱা ডিম্পুদাক চাবলৈ কিমান মানুহ জমা হৈ আছে আৰু ইয়াত ৰাস্তাত বহুত ট্ৰেফিক জাম হৈ আছে। আৰু ইয়াত আমাৰ নাচনি বুলি দেৰি সাজু হৈ আছে। ডিম্পুদা আহিব, তেওঁলোকে ৱেলকাম জনাব। হঠাৎ ডিম্পুদা আহি পালে আৰু মানুহৰ ভিৰ চাওক নাই, ইমান ভিৰ মানুহৰ। আৰু এইটো হ'ল ডিম্পুদা গৈ আছে। ভিৰ বাঢ়ি গৈছে যে ডিম্পুদাক অলপ সময় ৰেষ্ট ল'বলৈ স্কুলৰ এটা ক্লাছৰুমৰ ভিতৰত মানে কিছু সময় ৰেষ্ট কৰিবলৈ তো মানে দিয়া হৈছে। ডিম্পুদাই কিছুমান নাচনীৰ লগত ক্লাছৰুমত ফটো উঠি আছে আৰু ডিম্পুদাই অলপ সময় পিছতে আমাৰ বিহু মঞ্চত যাব। তো বলক আমিও বিহু মঞ্চৰ সন্মুখত যাই উপস্থিত হওঁ। ফাইনেলি ডিম্পুদাই বিহু মঞ্চত উপস্থিত হ'ল আৰু ডিম্পুদাক দেখি খুবেই ভাল লাগিল। আপোনালোকক কেনেকুৱা লাগিছে আপোনালোকে ক'ব। আৰু ডিম্পুদাই যেনেকুৱা ভিডিঅ'ত আমি দেখোঁ যে ডিম্পুদাই খুব মানে বহুত ভাল ভিডিঅ' বনায় আৰু ঠিক তেনেদৰেই মানে ডিম্পুদাই বহুত এনে সহজ সৰল মানুহ। আৰু ডিম্পুদাক সম্বোধনা জনোৱা হ'ল আৰু ডিম্পুদাক বিহু উপলক্ষে কিবা এটা মানে গিফ্ট দিয়া হৈছে আৰু ডিম্পুদাই এতিয়া মানে তেওঁৰ ভিডিঅ' কৰিব। আৰু এই ডিম্পুদাৰ ভিডিঅ'টো আপোনালোকেও চাব ডিম্পুছ ব্লগত। ডিম্পুদা ভিডিঅ' কৰি আছে আমালোকক। ভিডিঅ' ষ্টাইলতে কৈছোঁ হে দোস্ত। তো বহুত ভাল লাগিল, মানে কি ক'ম আৰু কালচাৰেল ৰেলীটো বহুত দেখিছোঁ, কিন্তু ইমান মজাকৈ বিহুৰ ইমান ডাঙৰ সকলে ওলাই আহিছে। মাত্ৰ মোৰ অলপমান 15 মিনিটমান লেট হৈ গ'ল আৰু বেয়া চেয়া নাপাব। আৰু ধুনীয়াকৈ এটা ভিডিঅ' বনাইছোঁ, আপোনালোক সকলোৱে ভিডিঅ'টো চাব। আৰু আশা আছে যে অহাকালি পাপন দাই ফালি দিব। মই পৰহি পাপন দাৰ শ্ব' চাই আহিছোঁ পাঠশালাত, নহ'লে থাকিয়ে গ'লোহেঁতেন। পুৰা তাতে ফালি দিছি আৰু ইয়াতো পুৰা মজা হ'ব। আৰু গোৱালপাৰাতো মই আহিয়ে থাকোঁ মৃদুলজাত তাতে। মাত্ৰ মাটিয়া একবাৰ আহিছিলোঁ নেকি বাইকত, কিন্তু মই বাইকত আহোঁতে মানে গমেই নাপাওঁ এইখিনি ঠাইৰ নাম যে মাটিয়া। ইয়াত তেল ভৰাই গৈছিলোঁ, কিন্তু ইয়াত আহি পেলাই মজা লাগিল আৰু আহি থাকিম। বাকী আৰু কি ক'ম, ভাষণ চাখন দিয়া মোৰ ইমান নিয়ম নাই বাৰু, মানে নাজনো বাৰু। তো আশা আছে সকলোৱে যাতে বিহুখন ভালকৈ হেৰি কৰে। আৰু এই বিহুখনৰ 50 বছৰ হ'ল, আশা আছে 100 বছৰ হওক। 100 বছৰ হ'লেও যাতে মোক মাতক, মই যদি নমৰো আহিম। তো সেয়াই আৰু সকলোৱে ভালকৈ সকলোকে পুনৰ একবাৰ বিহুলৈ বহুত শুভেচ্ছা থাকিল। সকলোৱে এনজয় কৰিব অহাকালি পাপন দাক আৰু মোৰ ভিডিঅ'টো চাব। ধন্যবাদ। এতিয়া ডিম্পুদা যাবই আৰু কালি আপোনালোকে চাব পাপন দা আহিব। পাপন দাই ফালি দিব কালি সন্ধিয়া 9টা বজাত। আৰু এই হ'ল ডিম্পুদাৰ জিমনি। তেওঁ এতিয়া জিমনি লৈ যাবলৈ ওলাইছে। এয়া চাওক ডিম্পুদা। এতিয়া আমি ঘৰলৈ যাবলৈ ওলাইছোঁ। মোৰ ফ্ৰেণ্ডত আমি যাই আছোঁ ঘৰত। 2 ঘণ্টামান আগতে আহি পাইছোঁ। আৰু যদি আমাৰ ভিডিঅ'টো ভাল লাগে তেনেহ'লে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰি দিব।